এখন বাইক, তিনি বন্ধু, এটা শব্দ আৰু এটা ভয়ংকৰ ঘটনা। তাৰ পিছত ভাষা নাই বুজাবলৈ। সমনীয়াৰ ঘৰলৈ ঈদ খাবলৈ যোৱা তিনি বন্ধুৰ সেয়াই যেন আছিল অন্তিম সময়, যি সময় কোনেও আজিলৈকে ধৰি ৰাখিব পৰা নাই। এজন বন্ধু আজি জীৱন মৃত্যুৰ যুঁজত পৰি আছে চিকিৎসালয়ত। দুৰ্ঘটনাত ছাবিদ আৰু দীপমণিয়ে থিতাতেই মৃত্যুক আঁকোৱালি ল'লে। ঘটনাক লৈ স্থানীয়ৰ যি ভাষ্য শুনিলে গাৰ নোম শিয়ৰি উঠিব। দোকান বন্ধ কৰি আছো, সেইফালৰ পৰা মানে বলেৰোখন কৈছে আৰু সিফালৰ পৰা ল'ৰা তিনিজন আহি আছে। আহি একদম মানে ধাক উঠিছে। মই বোলো কি হ'ল, গৈ পেলাই চাইছো যে দুফালে দুটা পৰি আছে আৰু এফালে তলত এটা পৰি আছে। তাৰমানে দুটা মগজ চগজ ওলাই গৈছে আৰু ইটো অলপ খলক জলক গৈছে। তাৰপিছত 102 ফোন মাৰিছো, পুলিচক ফোন মাৰিছো। ইমানেই ঘটনা। কেইজন ডেথ হৈছে বুলি গম পাইছে আপুনি? দুজন লগে লগে ডেথ, ঠিঙি ওলাই গৈছে। তাৰপিছত এজন মানে নাকে ঘৰ কৈ আছে। কি গাড়ীয়ে মাৰিছিলে? বলেৰো। আটাইকেইজন যুৱকৰ ঘৰ মৰিগাঁৱৰ মৰি মুছলমান গাঁৱৰ। এই ঘটনা সংঘটিত হয় নগাঁও মৰিগাঁৱৰ মূল পথত। আহত যুৱক ছাজিদুলক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে, কিন্তু দুই বন্ধুৰ থিতাতেই মৃত্যু ঘটে। দোকান বন্ধ কৰি আছো, সেইফালৰ পৰা মানে বলেৰোখন কৈছে আৰু সিফালৰ পৰা ল'ৰা তিনিজন আহি আছে। আহি একদম মানে ধাক উঠিছে। মই বোলো কি হ'ল, গৈ পেলাই চাইছো যে দুফালে দুটা পৰি আছে আৰু এফালে তলত এটা পৰি আছে। তাৰমানে দুটা মগজ চগজ ওলাই গৈছে আৰু ইটো অলপ খলক জলক গৈছে। তাৰপিছত 102 ফোন মাৰিছো, পুলিচক ফোন মাৰিছো। ইমানেই ঘটনা। কেইজন ডেথ হৈছে বুলি গম পাইছে আপুনি? দুজন লগে লগে ডেথ, ঠিঙি ওলাই গৈছে। তাৰপিছত এজন মানে নাকে ঘৰ কৈ আছে। কি গাড়ীয়ে মাৰিছিলে? বলেৰো। মৰিগাঁৱৰ পৰা কিশোৰ ডেকা ৰজাৰ ৰিপৰ্ট, টাইম 8। Oh,